অসম এখন কৃষিভিত্তিক ৰাজ্য। কৃষিকেই মূল কৰি ৰাজ্যখনৰ বহু কৃষকে স্বনিয়োজনৰ মাজেৰে নিজৰ জীৱন সংগ্ৰামক চলাই ৰাখিছে। বহাগ বিহুৰ পাছৰে পৰাই পথাৰত নামি পৰে খেতিয়কসকল। চন পৰা পথাৰত হাল বাই চহ কৰি সাজু কৰি তোলে সেউজীয়া সপোন ৰচা কৃষক বন্ধুই। লাহে লাহে সোমাই বৰষুণৰ দিনবোৰ। গুমাই থকা আকাশখনত কেতিয়াবা বৰষুণ আৰেগয়া ৰাইজৰ সাজু হৈ কুহিলাহেন সেউজীয়া কঠীয়াডৰা। তাতেই বহু ব্যস্ততা। কঠীয়াবোৰ টোপা বান্ধি থবৰ ব্যৱস্থা। জীপাল সেউজীয়াবোৰ চুই যায় ৰিব ৰিব বতাহ এজাকে। কঠীয়া টোপা সামৰি বান্ধি বাওকাত কঢ়িয়াই কৃষকে ঘৰলৈ। পথাৰত কঠীয়া পৰাৰ দিন। ৰোৱনীহঁত আহিব। সিদিনা আকৌ ৰোৱনীহঁতৰ হান্ধৰা হাত খৰকৈ নামে কঠীয়াবোৰ পথাৰৰ কোমল বুকুত গুজি দিবলৈ। বোকা পানী ভাগি দুপৰৰ ৰ'দ। বৰষুণৰ হেঁপাহে চুই যায় ৰোৱনীৰ দেহ মন। গ্ৰীষ্মকালীন সূৰ্যৰ স্পৰ্শ। বোকাবোৰো হৈ উঠে উষ্ম। শুকাই পথাৰৰ বোকাবোৰো। তথাপি চেঁচা বতাহ নহ'লেই বা ৰুবতো লাগিবই দিনৰ দুপৰ ভাগি কঠীয়াবোৰ। কঠীয়াৰ কোমল বুকু সোণালী দিনৰ আশাত বন্দী। এদিন সোণালী ধান চপোৱা হ'ব। এদিন সিহঁতৰ হেঁপাহবোৰ পূৰ্ণ হ'ব। চৰাই চুবুৰীত কিমান যে হ'ব কোৰহাল। লখিমী আদৰিবৰ দিনা বছৰটি যাব কুশলে সিদিনা। স্পন্দন হিয়াত ইয়াকে লৈ কৃষক বন্ধুৰ এয়া আয়োজন। বৰষুণ এদিন আহ। বৰষুণ এদিন আহ, কৃষকৰ সেউজীয়াবোৰ ফুটাই তুলি যা। বন্ধুৰ সেউজীয়া এক কেনভাছ, এক কৃষক মনৰ বতৰা। হেঁপাহ বৰতুল বুলিয়া বছৰৰ কষ্টকণ সোণালী হৈ পৰিব সিদিনা। তাৰেই আশাত কৃষকৰ মন এতিয়া। আহ বৰষুণ এদিন জীপাল কৰ সেউজীয়াবোৰ।